পিঠাগুৰি মাজগাঁৱৰ নামঘৰত লখিমপুৰ জিলাৰ বৈদিক বৈষ্ণৱ মহাসভাৰ সভা সম্পন্ন। দেওবাৰে পুৱা 11:30 বজাত পথালি পাহাৰ অঞ্চলৰ পিঠাগুৰি মাজগাঁৱৰ নামঘৰত অনুষ্ঠিত হয় লখিমপুৰ জিলাৰ বৈদিক বৈষ্ণৱ মহাসভাৰ এখন সভা অনুষ্ঠিত হয়, য'ত পিঠাগুৰি মাজগাঁৱৰ নামঘৰত ভাওনা অনুষ্ঠিত হোৱাৰ সন্দৰ্ভতো আলোচনা কৰা হয়। সভাত লখিমপুৰ জিলা বৈদিক বৈষ্ণৱ মহাসভাৰ বিষয়ববীয়াসকলৰ লগতে লখিমপুৰ জিলা ভাওনা সমাৰোহৰ বিষয়ববীয়াসকল উপস্থিত থাকে। বিশিষ্ট সাংস্কৃতিক কৰ্মী প্ৰফুল্ল শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাখনত জিলাখনৰ প্ৰায় শতাধিক ৰাইজে অংশগ্ৰহণ কৰে। অহা 28, 29, 30 আৰু 31 মাৰ্চ 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাওনা সমাৰোহভাগ অনুষ্ঠিত কৰিবলৈ আজিৰ সাধাৰণ সভাই মঞ্চস্থ কৰে। লখিমপুৰ জিলা ভাওনা সন্মিলনীৰ এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰিব উক্ত ভাওনা সমাৰোহৰ মাজতেই। বেথাৰাম বৰাক সভাপতি, বিশ্বেশ্বৰ দত্ত কাৰ্যকৰী সভাপতি, ৰঞ্জিত বৰা আৰু টুন বৰাক যুটীয়া সম্পাদক হিচাপে লৈ ভাওনা সমাৰোহৰ উদযাপন সমিতিখন গঠন কৰা হয়। আনহাতে উক্ত ভাওনা সমাৰোহভাগ সফলভাৱে ৰূপায়ণ কৰিবলৈ সমূহ ভক্তপ্ৰাণ ৰাইজৰ পৰা সহায় সহযোগিতা বিচাৰিছে উদযাপন সমিতিয়ে। আমি সঁচাকৈ আমাৰ ভাল লাগিছে। এই বিশেষকৈ এই বৈদিক মহাসভা, বৈষ্ণৱ মহাসভাৰ কথা আমি শুনিয়ে আছিলোঁ। অৱশ্যে মোক মুঘলবাদী দিবলৈ আমাৰ লক্ষেশ্বৰৰে মাতিছিলে, আমাৰ বিশেষ অসুবিধা থকাৰ কাৰণে যাব নোৱাৰিলোঁ। নমস্কাৰ। পথালি পাহাৰ আঞ্চলিকৰ আজি এটা অতি গুৰুত্বপূৰ্ণ দিন। লখিমপুৰ জিলা বৈদিক বৈষ্ণৱ মহাসভা আৰু লখিমপুৰ জিলা ভাওনা শিল্পী সমাজ দুয়োখন জিলা সমিতিৰ যুটীয়া প্ৰচেষ্টাত এই পিঠাগুৰি মাজগাঁৱৰ নামঘৰত আগন্তুক 4টা দিনৰ কাৰ্যসূচী লৈ অধিৱেশনভাগ ইয়াতে ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। জিলাৰ বিভিন্ন আঞ্চলিকৰ পৰা আজি প্ৰতিনিধিসকল আহিছে। খুব সুন্দৰ সিদ্ধান্ত তেখেতসকলে আগবঢ়াইছে। আমি আশা ৰাখিছোঁ আগন্তুক এই দুয়োখন জিলা সমিতিৰ যি অধিৱেশন আৰু ভাওনা সমাৰোহ সুচাৰুৰূপে ইয়াত পৰিচালিত হ'ব। আজি এখন সবল আদৰণি সমিতি গঠন কৰা হৈছে, কেইবাখনো উপসমিতি গঠন কৰা হৈছে আৰু আমাৰ এই উপসমিতি আৰু আদৰণি সমিতিয়ে বলিষ্ঠ পদক্ষেপ লৈ পথালি পাহাৰ আঞ্চলিকৰ অন্তৰ্গত পিঠাগুৰি মাজগাঁৱৰ নামঘৰত এই 4দিনীয়া কাৰ্যসূচীৰে বৈদিক বৈষ্ণৱ মহাসভা আৰু ভাওনা শিল্পী সমাজৰ ভাওনা প্ৰতিযোগিতা সভা 2টা কাৰ্যসূচী সফল ৰূপায়ণ হ'ব বুলি আমি আশা কৰোঁ।